শাসকীয় পক্ষৰ বিধায়কৰ ভিডিঅ'য়ে জোকাৰিছে ৰাজ্য কাৰ আশীৰ্বাদত চলিছে কয়লা সিন্ডিকেট নীৰৱ দিছপুৰ সৰব বিৰোধী ডিগবৈ বিধায়ক চুৰেণ ফুকনৰ ফেচবুক লাইভ ভিডিঅ' এয়া কেইমুহূৰ্তমানৰ পিছতে ডিলিট কৰা এই ভিডিঅ'টোত দেখুওৱা হৈছিল মাৰ্ঘেৰিটাত অব্যাহত থকা কয়লা সিন্ডিকেটৰ প্ৰসংগ নিশা হ'লেই মাৰ্ঘেৰিটাৰ ৰাজপথত কলা হীৰাৰ অবৈধ ব্যৱসায় ভিডিঅ'টোৰ জৰিয়তে বিধায়কগৰাকীৰ অভিযোগ আৰক্ষী প্ৰশাসনৰ সহযোগত চলিছে কয়লা সিন্ডিকেট শাসকীয় বিজেপি বিধায়কৰ অভিযোগৰ পিছতে কয়লা সিন্ডিকেটক লৈ পুনৰ সৰব হৈছে বিৰোধী কংগ্ৰেছ কয়লা সিন্ডিকেট চলাৰ প্ৰমাণ দিলে বিজেপি বিধায়কে এই মন্তব্য কৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ দাবী কয়লা সিন্ডিকেটৰ সিবিআই তদন্ত দিয়ক চৰকাৰে সিবিআই তদন্ত দাবী কৰাৰ ক্ষেত্ৰত আমাৰ যুক্তি আছিল যে যেহেতু এইবিলাক আমাৰ ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ সৰবৰাহ হয় আৰু লগতে ইয়াত বহুখিনি কেন্দ্ৰীয় মাচুল শুল্ক দিব লাগে চেণ্ট্ৰেল টেক্সৰ কথা থাকে এজন বিধায়ক নিৰ্বাচিত বিধায়কে ডিগবৈ সমষ্টিৰ তেখেতে যেতিয়া স্পষ্টকৈ অভিযোগ কৰিছে ইয়াত নিশ্চয় কিছু সত্যতা থাকিব লাগিব কয়লা সিন্ডিকেটক লৈ বুধবাৰে পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰব কৃষক নেতা অখিল গগৈ এক সংবাদমেলত মাৰ্ঘেৰিটাত অব্যাহত কয়লা সিন্ডিকেটৰ ভিডিঅ' প্ৰদৰ্শন কৰি গগৈৰ দাবী দুবছৰত পাটকাইৰ পৰা সৰবৰাহ কেইবা হাজাৰ কোটিৰ কয়লা সংবাদমেলত বন বিভাগৰ ৰিপৰ্ট প্ৰদৰ্শন কৰি অভিযোগ কৃষক নেতাগৰাকীৰ পাটকাই পাহাৰত অব্যাহত আছে অবৈধ কয়লা খনন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ৰিপৰ্ট মই ৰিপৰ্টৰ নাম্বাৰ আপোনালোকক এতিয়া গায়ে দিব পাৰোঁ সেই ৰিপৰ্টত অতি স্পষ্ট ভাষাত লিখি থোৱা আছে যে যোৱা 2টা বছৰত ডিগবৈ ডিভিজনৰ ৰিজাৰ্ভ ফৰেষ্টৰ পৰা কেইবা হাজাৰ কোটি টকাৰ কয়লা খনন কৰি অবৈধভাৱে উলিয়াই নিয়া হৈছে কেইবা হাজাৰ কোটি টকা ভিডিঅ' জাৰ্নেলিষ্ট জিদম আৰু পংকজৰ সহযোগত অমেন কলিতা আৰু নীলকমল কলিতা ৰিপৰ্ট প্ৰাগ নিউজ